Hi friends, welcome to my YouTube channel. পুনৰ আহিছো নতুন ভিডিও আপোনালোকৰ মাজলৈ। সো ফ্ৰেণ্ডছ, মোৰ আজি ভিডিওটো হৈছে আজি মোৰ সৰু দেউতাৰ ঘৰত মানে ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। তো সেই কাৰণে আজি ভাগৱত পাঠৰ কিছু দৃশ্য আপোনাক দেখুৱাম বুলি আজি ভিডিওটো বনাবলৈ লৈছো। তো চাই থাকক ভিডিওটো কন্টিনিউ। যিকোনো চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো। তো বলক লৈ যাওঁ আপোনালোকক সেই ভাগৱত পাঠ কৰাৰ মুহূৰ্তলৈ আৰু কোন কোন ঠাইত ভাগৱত হ'ব, কেনে ধৰণে কি হ'ব আপোনালোকক দেখুৱাই আছো। তো চাই থাকক ভিডিওটো কন্টিনিউ। তো ফ্ৰেণ্ডছ, এই স্থানতে ভাগৱত ভাগ স্থাপন কৰা হ'ল। ইয়াতে আৰু আসন পাৰি থোৱা হৈছে। আহি ভকতসকল ইয়াতে বহি আৰু সকলো আৰু মানে ধৰক এফালে আমাৰ দুজন বহি আছে আৰু এজন ভকত আৰু আমাৰ সহদেউতা শাহুমা সকলো বহি আছে ভকতৰ ৱেট কৰি। আজি মানে নাম চাউলো হ'ব আৰু লগতে মানে সেইকাৰণে সেই চাউল ভাগ বনাবৰ কাৰণে এই স্থানতে এনেদৰে মানে টিং দি বেৰি থোৱা হৈছে আৰু ইয়াতে খানাটো বনাব। এয়া এজন এজনকৈ ভকত আহি আছে আৰু এইফালে চব ৰেডি কৰা হৈছে আৰু এইফালে চালাডৰ কাৰণে বিলাহী তিয়ঁহ পৰা ধৰি এইফালে খানাৰ কাৰণে দাইল চাউল যেনেদৰে আৰু আমাৰ শ্ৰীমতী ওলাইছে কপাহ বুটলি ফুৰিছে। মানে আমাৰ এয়া শ্ৰীদেৱীয়ে আমাৰ কপাহ ছিঙিছে, এইটো বস্তু ছিঙি পেলাইছে তাই। মানে সাংঘাতিক দুষ্ট হৈছে, বহুত মানে তীখৰ হৈছে। এইক মানে মই কি কৰিম ভাবি পোৱা নাই আৰু মানে গালিও পাৰিব নোৱাৰো, একো কৰিব নোৱাৰো। মানে উৎপাত ঐ এইফালে চাই দে। এই জিমি এইটো চাই দিয়া আগফালে চাই দিয়া। এইজনী যিমানে ডাঙৰ হৈছে ইমানে উৎপতীয়া হৈ আহিছে। এয়া দেখুৱাই দিছো আপোনালোকক। এয়া ভাগৱত লৈ পুৰা আজি জিক জাককে মেকআপ চেকআপ ঘূৰি পেলাই হেৰি গৈছে। কৃষ্ণ কৃষ্ণ বোলে ভগৱান কৃষ্ণ কিবা প্ৰাৰ্থনা এটা গাই দেখোন তুমি। দেই আমাৰ এই গাইছে চব শুনক। এজনী আমাৰ জিমি মানুহ অহা দেখি তাই হুলস্থুল কৰিছে। এনেদৰে সকলো ৰাইজ আহি পালেহি আৰু ইতিমধ্যে আৰু সকলোকে চাহ তাহ দিয়া হৈ গৈছে আৰু খন্তেক পিছতেই ভাগৱত কাৰ্যসূচী আৰম্ভ কৰিব আৰু দুজনমান যাব আৰু খানা বনাবৰ কাৰণে। আৰু ইয়াত দেখিছেনে হৰিভক্ত কেনেদৰে বহি আছে। যথেষ্ট গৰম, বহুত গৰমৰ পৰত মানে ৰাইজৰ অশান্তি হৈছে। তথাপিও এতিয়া ফেন চলি আছে আৰু কাৰেণ্টটো আছে বাৰু। বাকী এইফালে চব প্ৰভু ভক্ত আহি একদম নিজে নিজে ভাগৱত পাঠক উপস্থিত হৈছেহি আৰু তেখেতকো আমি আদৰ সাদৰ কৰা হ'ল আৰু তেখেত ধুনীয়াকে ঠাণ্ডা বন্ধাকে ৰৈ আছে আৰু। তো ফ্ৰেণ্ডছ, এয়া আমাৰ জিমি বহি আছে, আমাৰ জিমিয়ে মই বহি আছো। এয়া মই চাহ খাবলৈ লৈছো মানে আৰু জিমিয়ে পুৰা মোৰ ভাগৰ মানে হেৰি আৰু আপোনাৰ এই বুনিয়া পাতি দিলে মানে পুৰা চাই আছে আৰু তাই দিব বুলি ভাবি আছো আৰু দিছে নাই অকমান মই খাই লওঁ তাৰপিছত দিব লাগিব। বহুত খাবা নি মই খাবা তাই মানে আৰু মোৰ ভাগৰ বস্তু সৰু পৰা খাই চুপ থাকা ভাগৱত পঢ়ি আছে মনে থাকা চাই থাকা কন্টিনিউ দেখুৱাই আছে ভাগৱতৰ দৃশ্য। তো ফ্ৰেণ্ডছ, এয়া দেখিলে আৰু থপিয়াই লৈ ল'লে আৰু মোৰ পৰা বুনিয়াখিনি আধা আধি বুনিয়া লৈয়ে ল'লে আৰু মানে তাই মানে খুব ভাল পায় মোৰ ভাগৰ বস্তু খাই আৰু মানে মোৰ মুখৰ আগত খাই থাকিলে নিদিয়ালৈকে মোক গালি পাৰিয়ে থাকিব পুৰা খাইছে একদম পুৰা। তাই একদম বহুত ভাল পাই গৈছে আৰু চব চফা দি দিলে। এতিয়া বাতিটো ছিঙি ভাঙি পেলাব। এতিয়া চাব দেই, আগৰ এটা বাতি ছিঙি পেলালে দেখিছেনে, চব পৰি আছে। এতিয়া বাতিটো তাই বিচনা তললৈ লৈ যাবগে, চাব দেই কেনেদৰে আপোনালোকে চাই থাকক। একদম বেলেগ বস্তু মই কৈছো নহয় আৰু তাই মানে বাতিটো একদম পুৰা কামুৰিব তাতে, তাৰপিছত পুৰা একদম বিচনা তললৈ লৈ যাবগে। আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকে চক মুখ আগত লৈ ল'ব। চাব দেই কেনেকুৱা কৰি আছে ল'ব মানে। এতিয়া আগৰ বাতিটো ফালিছে এনেকে কৰিলে আৰু ক'ৰবাত পৰি আছে নি বুনিয়া চাইছে ঠেঙে কেনেকে টানি ল'লে দেখিছে, মুখে এতিয়া লৈ গুচি গ'ল চক পাতিটো চক বিচনা তললৈ গুচি গ'ল দেখিছেনে। বেলেগ বস্তু মই কৈছো ন, আপোনালোকে চাই থাকিবচোন দেই। বিচনা তললৈ লৈ গ'ল দেখিছেনে। এতিয়া চব পুৰা ফালিব এতিয়া সেইটো মানে আৰু মোৰ খঙতে কিবা চাগে ফালিছে আৰু পুৰা ফালিছে এদাই কৰিব। মই কি কৰিলো মানে আকৌ ধৰক মায়ে গালি পাৰিব ন, চ' সেইকাৰণে মই কি কৰিলো তাইৰ মুখৰ পৰা বস্তুটো থপিয়াই লৈ পেলাই আৰু মানে আৰু বাহিৰত পেলাই দিলোগে আৰু। তো ফ্ৰেণ্ডছ, আমাৰ ভাগৱত আজি শেষ হ'ল আৰু ভাগৱত শেষ হোৱাৰ পিছত যি চাউল ভাগ বনোৱা হৈছিলে সেই চাউল ভাগ ভকতে গ্ৰহণ কৰি আছে আৰু ইয়াৰ পিছতে আমিও গ্ৰহণ কৰিম। আৰু যিহেতু আজি খানাটো ভকতৰ মাজৰে ভকতে বনাইছে মানে, তো ভকতে বনোৱা খানাটো বহুত ভাল লাগে আৰু এনেকে সমজুৱাকে খায়ো ভাল লাগে। আৰু যিহেতু ভগৱানৰ নামৰ খানা নহয় জানো। বাকী আৰু আমাৰ এটা পাৰ্টি আৰু বহি আছে ভিতৰত, সেইটো পাৰ্টি পিছতে খাবলৈ যাব আৰু তাৰপিছতে লগতে আমিও খাম আৰু খাই বৈ আৰু আজি কাৰ্যসূচী শেষ কৰিম। তো যথেষ্ট গৰম পৰিছে, গৰমত খাবলৈও অলপ কষ্ট হৈছে যদিও নিৰামিষ খানাটো খাই ভাল লাগিব আৰু ভাল লাগিলে আৰু।